আপুনি ভাবিছে নেকি অসমৰ মানুহ ইমানেই মূৰ্খ নে নিজৰ জীৱনৰ কাৰণে বানপানী চোৱাহৰ হেঁপাহত বা কৌতূহলত মানুহে মানে প্ৰাণ দিবলগীয়া হ'ল। যি মন্তব্য কৰিছে কেশৱ মহন্ত ডাঙৰীয়া, অতি মৰ্মান্তিক মানে মন্তব্য কৰিছে। এই মন্তব্যত তেখেতক আমি ধিক্কাৰ দিছোঁ। এনেকুৱা মন্তব্য যাতে দুনাই নকৰে। আৰু বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। বিগত 60 বছৰতো এনেকুৱা বান পৰিস্থিতি হোৱা নাছিলে। উজনি অসমৰ শিৱসাগৰ জিলা, চৰাইদেউ, নাজিৰাকে আদি কৰি অসমৰ মানে বিভিন্ন অঞ্চলত মানুহ ক্ষতিগ্ৰস্ত হৈছে। শিৱসাগৰ, নাজিৰা, চৰাইদেউ আজি লাখ লাখ মানুহ বানপানীৰ কবলত পৰিব লগা হৈছে। প্ৰায় এইটো চলিত সপ্তাহত প্ৰায় 26জন মানুহৰ মৃত্যু হৈছে বুলি মই বাতৰিত প্ৰকাশিত হৈছে। আৰু প্ৰায় সৰ্বমুঠ প্ৰায় 60জনৰ ওপৰতো ব্যক্তি মৃত্যুবৰণ কৰিব লগা হৈছে। যিহেতু বৰ্তমান ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেদি বৈ আছে আৰু নিজৰ সৰু সৰু ল'ৰা ছোৱালী বা বৃদ্ধাসকলক কেতিয়াও অকলে নেৰিব। কিহৰ কাৰণে বৃদ্ধাসকলক আৰু সৰু সৰু ল'ৰা ছোৱালীসকলক কেতিয়াও আপুনি অকলে নেৰিব ঘৰত? কিহৰ কাৰণে এই বান পৰিস্থিতি অতি ভয়াৱহ হিচাপত পৰিণত হৈছে। গতিকে চৰকাৰৰ কিছু কাম কৰণীয় আছে। চৰকাৰে অতি শীঘ্ৰে কাম ব্যৱস্থা কৰক। চৰকাৰে ব্যৱস্থা কৰিলেহে ৰাইজে সকাহ পাব। ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া প্ৰায় 2 কোটি টকা সাহায্য প্ৰদান কৰিছে আৰু লগতে প্ৰত্যেকটো নামঘৰত তেওঁ 25 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰিছে। আৰু লগতে জমিয়ত উলামাৰ সভাপতি মুস্তাক আনফৰ ডাঙৰীয়াও 1 কোটি টকা সাহায্য প্ৰদান কৰিছে। গতিকে এই বান পৰিস্থিতিত আমি সকলোৱে ইজনে সিজনৰ লগত আমি সদায় মানে সহায় সহযোগিতা কৰি থাকিব লাগে। ধন্যবাদ। আপুনি যদি মোৰ ভিডিঅ'টোলৈ নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি মোৰ কাষতে থাকিব।